মৰম লগা কণমানি নাচনী নান্সী বৰালে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পৰাই মোৰতো কণমানি নাচনীজনীৰ চেষ্টা দেখি খুবেই বেছিকে ভাল লাগিলে আৰু নিশ্চয়কৈ এদিন তাই এগৰাকী ভাল নাচনী হ'ব পাৰিব। কিন্তু মোৰতো অকল ভাল লাগিলেই নহ'ব, বিচাৰক সকলৰো ভাল লাগিব। গতিকে আমি প্ৰথমতেই যাব বিচাৰিছো এবাৰ নয়ন হাজৰিকা ছাৰৰ ওচৰলৈ। কেনে পালে? তোমালৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। তুমি আগন্তুক দিনত এজনী ভাল নাচনী হৈ যাতে আমাৰ অসমৰ গৌৰৱ আনিব পাৰা। কথা হ'ল তোমাৰ এই সৰুৰ পৰাই অকণমান শিকিবলগীয়া আছে আৰু তোমাৰ প্ৰথম চাপৰিটো আমাৰ নাচি নাথাকে, তুমি নাচি নচুৱাইছা চাপৰিটো ওপৰলৈ কৰি। গতিকে তেনেকে ননচুৱাবা। মই মোৰ ফালৰ পৰা তোমাক 16 নম্বৰ দিছো। ইয়াৰ পাছতেই অনিমা ভূঞা বাইদেউনে আমাৰ নান্সীৰ নাচ কেনে পালে সেয়া জানিব বিচাৰে। বাইদেউ বহুত মৰম লগা ছোৱালীজনী, দেখিলেই ধৰিব পাৰি তেওঁ কিমান আগ্ৰহ আছে। তেওঁ অতি যত্নৰে অতি চেষ্টাৰে তেওঁ নাচিছে। নাচখন সেইকাৰণে আমাৰ ভালো লাগিছে আৰু মৰম লগা ছোৱালী, ধুনীয়াও লাগিছে। কিন্তু তেওঁ শিকিব লগা বহুত আছে। তেওঁ মাজে মাজে হাতখন এনেকে ওপৰলৈ উঠিছে, বাহুতকে হাত ওপৰলৈ উঠিব নালাগে। তেওঁ এইটো নাচোতে হাতখন ওপৰলৈ উঠিছে, সেইখিনি মন কৰিব লাগিব। গগনাৰ মাত একেবাৰে নোলাল। তেওঁ গগনাৰ মাতত আমি গগনাখন বজাই থকাহে দেখিলোঁ, তেওঁ অকণো মাতটো স্পষ্ট নহ'ল। আৰু লগতে তেওঁ নাচোতে একে ঠাইতে নাচি থাকিলে, মঞ্চখন গোটেইখন ঘূৰিলে, দেখিবলৈও শুৱনি লাগে আৰু তাত মাৰ্কিঙো থাকে। গতিকে মই ভাবিছোঁ তেওঁ সেইখিনি যত্ন কৰিব লাগিব আৰু সেই যত্নখিনি কৰাৰ পিছত তেওঁ চেষ্টাৰ বিনিময়ত সময়ত এজনী সুন্দৰ পৰিণত নাচনীত পৰিণত হ'ব। কাৰণ এতিয়া তেওঁ ইমান কম বয়সতে ইমান চেষ্টা কৰিছে, দেখি ভালো লাগিছে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইয়াকে কৈ মই মোৰ ফালৰ পৰা 15 নম্বৰ তোমাক দি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৃথিৱীত চেষ্টা অসাধ্য একো নাই। ভাল হৈছে তেওঁ কণমানি বয়সতে, কমটি বয়সতে 6 বছৰ বুলি কৈছে। 6 বছৰতে তেওঁ যিমানখিনি খোলা প্ৰাণে নাচিবলৈ আহিছে, তাক আমি সঁচাকৈয়ে স্বাগতম জনাইছোঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ সংগীত বুলি ক'লে গীত বাদ্য নৃত্য তিনিওটা কলাকে সংগীত বোলে। এতিয়া গীতৰ অধীন বাদ্যৰ অধীন চাপৰি। তেওঁ প্ৰথমতে দিয়া যোজনাটো প্ৰথম চৰণত অসমাপিকা কি আৰু দ্বিতীয় চৰণত